নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ নতুন এখন লিষ্ট আহিছে, যিখন লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়া 18 নং কিস্তি ধন লাভ কৰিব আৰু যদি নাম নাথাকে তেতিয়াহ'লে পিএম কিষাণৰ ধনৰ পৰা বঞ্চিত হ'ব। আৰু অৰুণোদয় আঁচনি 3.0 কেতিয়াৰ পৰা আবেদনৰ কামসমূহ আৰম্ভ হ'ব, সবিশেষ চাওক এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু এয়াৰটেল, ভোডাফোন আৰু জিঅ' চিমৰ ইতিমধ্যে ৰিচাৰ্জ প্লেনসমূহ বৃদ্ধি হৈছে আৰু নতুন এখন চিম আহিছে, যিখন চিমত অতি কম খৰচত আপোনালোকে এমাহৰ প্লেনসমূহ পাব। চাওক কি চিম আৰু কেনেকৈ ৰিচাৰ্জ কৰিব লাগিব, সবিশেষ জানক এইটো ভিডিঅ'ৰ মাধ্যমত। আজিৰ প্ৰথমটো খবৰে হৈছে পিএম কিষাণক লৈ। পিএম কিষাণ যোজনাৰ ইতিমধ্যে 17 নং কিস্তিৰ ধন কৃষকসকলৰ একাউণ্টত প্ৰেৰণ কৰিছে। গতিকে বহুত কৃষকে এতিয়ালৈকে 17 নং কিস্তিৰ ধন পোৱা নাই আৰু আহিবলগীয়া 18 নং কিস্তিৰ ধন পাবলৈ হ'লে নতুন এখন লিষ্ট আহিছে, যিখন লিষ্টত আপোনালোকৰ নাম থাকিব লাগিব। গতিকে এই লিষ্টখন কেনেকৈ চেক কৰিব আপোনালোকৰ নাম, চাওক পোনপ্ৰথমতে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি পিএম কিষাণ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব আৰু প্ৰথমতে পিএম কিষাণ তাৰ ওপৰত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এটা পিএম কিষাণৰ এনেকুৱা এটা পেজ আহিব আৰু এই পেজত আপোনালোকে ইয়াত চাব পাৰিছে 17 নং কিস্তি ধন কেতিয়া দিছিলে এইখিনি পঢ়ি চাব আৰু তললৈ স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত আপোনালোকৰ সন্মুখত কেইবাটাও অপশ্যন দেখিবলৈ পাব। ইয়াত চাওক বেনিফিচিয়াৰী লিষ্ট বুলি পেজ এখন আছে, তাৰ ওপৰত এবাৰ আপোনালোকে ক্লিক কৰিব আৰু এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত ষ্টেট চিলেক্ট কৰিব লাগিব আপোনালোকে। চাওক ইয়াত লিখা আছে ষ্টেট আছাম হয়, আমি আছাম চিলেক্ট কৰিছোঁ। তাৰপিছত ডিষ্ট্ৰিক্ট আহিছে, আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় অসমৰ সেইটো চিলেক্ট কৰিব। তাৰপিছত চাব ডিষ্ট্ৰিক্ট, মই এক্সাম্পলৰ বাবে আপোনালোকক দেখুৱাইছোঁ, চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিলোঁ। তাৰপিছত আপোনালোকৰ সন্মুখত আহিব ব্লক, আপোনালোকৰ ব্লক যোনটো হয় তাৰ ওপৰত এবাৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ লাষ্ট আছে ভিলেজ, আপোনালোকৰ ভিলেজ যোনটো হয় আপোনালোকে তাতে চিলেক্ট কৰি ল'ব লাগিব। স্ক্ৰল ডাউন কৰিব, আপোনালোকৰ নিজৰ ভিলেজসমূহ চাব আৰু গেট ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব আৰু এই পেজত যদি আপোনালোকৰ নাম আছে তেতিয়াহে আপোনালোকে পিএম কিষাণ যোজনা 18 নং কিস্তি ধন লাভ কৰিব পাৰিব। ইয়াত স্ক্ৰল ডাউন কৰি চাব পাৰিব বা নেক্সট মাৰিব পাৰিব, পেজ আহি থাকিব। আপোনালোকৰ যিমান হিতাধিকাৰী আছে তেনেকৈ আহি থাকিব। আপোনালোকে সেনেকৈ নিজৰ নামটো এবাৰ চাব। যদি আপোনালোকৰ এই লিষ্টখনত আপোনালোকৰ নিজৰ নামসমূহ আছে তেতিয়া পিএম কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিব। বন্ধু বান্ধৱীসকল, ইয়াত চাওক 4 নম্বৰ আৰু 6 নম্বৰ নামটো জেণ্ডাৰ চাওক এফ বা এম একো লিখা নাই, অৰ্থাৎ এওঁলোকে পিএম কিষাণৰ হিতাধিকাৰী হয়, কিন্তু ইহঁতৰ কিবা এটা ডকুমেণ্টছৰ খেলি মেলি হৈ আছে বা পিএম কিষাণ যোজনাৰ হয়তো লেণ্ড শ্বেডিঙে হৈ আছে বা যিকোনো ক্ষেত্ৰতে ভুল হৈ আছে, তাৰ বাবে ইহঁতৰ এফ বা এম একো লিখা নাই। আৰু বন্ধু বান্ধৱীসকল, এইখন লিষ্টত যদি আপোনালোকৰ নাম আছে অৰ্থাৎ জেণ্ডাৰটো এফ বা এম একো নাথাকে তেতিয়াহ'লে গম পাব আপোনালোকৰ হয়তো কিবা এটা না কিবা এটা ভুল হৈ আছে, তাৰ বাবে কিন্তু আপোনালোকৰ এফ বা এম লিখা নাই। আৰু এইটো শুধৰণি কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ আপোনালোকে কিন্তু নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰি ল'ব লাগিব পোনপ্ৰথমতে, আৰু কি ভুল হৈ আছে সেইটো শুধৰণি কৰিলেহে আপোনালোকে পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধন লাভ কৰিব। বন্ধু বান্ধৱীসকল, পিএম কিষাণক লৈ ইতিমধ্যে এটা ডাঙৰ আপডেট আহিছে যে যোনটো বছৰি 6,000 টকা তিনিটা ইনষ্টলমেণ্টৰ যোগেদি কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰিছিলে, সেই 6,000 টকাটো বছৰি 8,000 টকা কৰিবলৈ কেবিনেটত উত্থাপন কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামে। গতিকে বন্ধু বান্ধৱীসকল, যিসকলে কৃষক পিএম কিষাণৰ ধনসমূহ পাই আহি আছিলে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। অতি শীঘ্ৰে হয়তো 6,000 টকাৰ জেগাত বছৰি 8,000 টকা কৃষকসকলে লাভ কৰিব। আৰু যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰিছে, ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে আৰু মই বহুতো ভিডিঅ'ৰ মাধ্যমতো কৈছোঁ কেনেকৈ আবেদন কৰিব লাগে, আৰু সেইখিনি ভিডিঅ' চাই আপোনালোকে পিএম কিষাণ যোজনাসমূহ আবেদন কৰক আৰু 18 নং কিস্তি ধনসমূহ লাভ কৰক। আৰু 18 নং কিস্তি ধন কেতিয়া দিব বহুতো কৃষকে সুধিছে। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে 18 নং কিস্তি ধন কেতিয়া দিব কোনো ধৰণৰ আপডেট অহা নাই। হয়তো আপোনালোকক অক্টোবৰ নৱেম্বৰৰ ভিতৰত 18 নং কিস্তি ধন দিব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ডেটটো ফিক্সড হোৱা নাই। বন্ধু বান্ধৱীসকল, আজি আছিলে পিএম কিষাণক লৈ এইটো এটা ডাঙৰ খবৰ, আৰু পিএম কিষাণক লৈ যদি কিবা সুধিবলগীয়া আছে কমেণ্ট কৰক। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0 কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু নতুনকৈ আবেদন ক'ত কৰিব লাগিব, ক'ত ফৰ্ম পাব আৰু কেনেকৈ আবেদন কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰে ইতিমধ্যে বহুত ডাঙৰ ঘোষণা কৰিছে যে যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। গতিকে এই অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হ'বলৈ আপোনালোকৰ আৰু বিশেষ কিছুমান ক্ৰাইটেৰিয়া আছে, যিখিনি ক্ৰাইটেৰিয়া আপোনালোকে পূৰণ কৰিব লাগিব, তেতিয়াহে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অৰুণোদয় আঁচনি 3.0 অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ আগত ঘোষণা কৰিছিলে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু তেওঁলোকক এটাকৈ অৰুণোদয় আঁচনি দিব বুলিও মন্তব্য কৰিছিলে। তো বন্ধু বান্ধৱীসকল, এতিয়া কথাটো হ'ল অৰুণোদয় আঁচনি 3.0 এপ্লাইৰ বা আবেদনৰ কামসমূহ কেতিয়াৰ পৰা হ'ব। তো চাওক, আপোনালোকক মই কৈছোঁ অৰুণোদয় আঁচনি 3.0 এতিয়ালৈকে এপ্লাইৰ কামসমূহ আৰম্ভ হোৱা নাই, কিন্তু অতি শীঘ্ৰেই
অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ কামসমূহ আৰম্ভ হ'ব। কাৰণ ৰাজ্য চৰকাৰে ইতিমধ্যে গ্ৰেড 3, গ্ৰেড 4 আৰু অসম পুলিচৰ যিখিনি এক্সামৰ ডেট আছিলে সেইখিনি ঘোষণা কৰিছে। গতিকে হয়তো আগষ্ট মাহৰ ভিতৰত নতুনকৈ অৰুণোদয় আঁচনিৰ ফৰ্মখিনিও দিব। যি ফৰ্ম ফিল-আপ কৰিলে হয়তো আপোনালোকে অৰুণোদয় আঁচনিৰ 1250 টকাকৈ মাহেকত লাভ কৰিব। আৰু অৰুণোদয় আঁচনি 3.0 অফলাইনৰ মাধ্যমত এপ্লাইৰ কাম আৰম্ভ হ'ব, অনলাইনৰ যোগেদি নহ'ব। কাৰণ অৰুণোদয় আঁচনি 3.0ত কেইবাটাও ক্ৰাইটেৰিয়া থাকিব, ভেৰিফিকেশ্যনৰ কামো থাকিব আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককহে অৰুণোদয় আঁচনি নতুনকৈ অন্তৰ্ভুক্ত কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে। গতিকে আপোনালোকে অৰুণোদয় আঁচনি এপ্লাই কৰিব হ'লে আপোনালোকৰ গাঁও পঞ্চায়তত খবৰ কৰিব। হয়তো অতি শীঘ্ৰেই ফৰ্মখন দিব। আগষ্ট মাহৰ ভিতৰতে আপোনালোকে নিজৰ গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ ফৰ্ম পাব আৰু সেইখন ফৰ্ম ফিল-আপ কৰিব। তেতিয়াহে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে অন্তৰ্ভুক্ত হৈ পৰিব আৰু মাহেকত 1250 টকা পোনপটীয়াকৈ অসম চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব। আৰু অৰুণোদয় আঁচনি এটা ফেমিলিত এজন সদস্যহে লাভ কৰিব পাৰিব। আৰু যদি এটা ৰেচন কাৰ্ডৰে যদি আপোনালোকে দুজন সদস্য এপ্লাই কৰে, যিকোনো এজনৰ নাম থাকিব আৰু এজনৰ নাম কৰ্তন কৰিব। তো বন্ধু বান্ধৱীসকল, আজি আছিলে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট। যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰক, মই নিশ্চয় ৰিপ্লাই দিম। আৰু নতুনকৈ যেতিয়াই অৰুণোদয় আঁচনি আবেদনৰ কামসমূহ আৰম্ভ হয়, মই এইটো চেনেলতে ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ পৰৱৰ্তী খবৰটো হৈছে এয়াৰটেল, জিঅ' আৰু ভোডাফোন চিমক লৈ। ইতিমধ্যে সমগ্ৰ দেশতে এয়াৰটেল, জিঅ' আৰু ভোডাফোন চিমৰ ৰিচাৰ্জৰ প্লেনসমূহ বৃদ্ধি হৈছে আৰু আপোনালোকে অতি কম খৰচত এমাহৰ প্লেন কোনটো চিমত লাভ কৰিব। চাওক, এয়াৰটেল আৰু জিঅ' পূৰ্বৰ যিখিনি ৰিচাৰ্জৰ প্লেনসমূহ আছিলে আৰু নতুনকৈ যিখিনি এয়াৰটেল আৰু জিঅ'ৰ প্লেনসমূহ বৃদ্ধি হৈছে, বহুত ধৰণৰ মন্তব্য আগবঢ়াইছে। আৰু যদি আপোনালোকে ভাবি আছে হঠাৎ ৰিচাৰ্জৰ প্লেনসমূহ বহুত টকালৈ বৃদ্ধি হ'ল, আমি কোনটো চিমৰ বাবে ৰিচাৰ্জ কৰিম, ক'ত ভাল হ'ব, ক'ত কম টকাৰে আমি এমাহৰ ৰিচাৰ্জ পাম। চাওক, কিছুমান এনেকুৱাও গ্ৰাহক আছে যিয়ে নেকি মাহটোত 10-15টা কল কৰিব আৰু ৰিচাৰ্জসমূহ নেটপেকসমূহ এনে গুচি যায়, মেছেজ পেকসমূহ। আৰু কিছুমান এনেকুৱা গ্ৰাহক আছে মেছেজ পেক নতুনকৈ ভৰাবলগীয়া হয় আৰু এক্সট্ৰাকৈ নেটপেকো ভৰায়। তেনেকুৱাও কিন্তু গ্ৰাহক বা কাষ্টমাৰ আছে। গতিকে বহুতে ভাবি আছে নতুনকৈ কোনটো ৰিচাৰ্জ প্লেন ভৰাম আৰু অতি কম খৰচত এমাহৰ ৰিচাৰ্জ কোনটো চিমত পাম। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে অতি কম খৰচত BSNL চিমৰ এমাহৰ সৈতে নেট পেক, ডাটা পেক পাব আৰু ভেলিডিটি পাব। গতিকে আপোনালোকে ৰিচাৰ্জ প্লেনসমূহ প্ৰথমতে চাই লওক। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে BSNL চিমৰ ৰিচাৰ্জ প্লেনসমূহ জানিব বিচাৰিছে, তেতিয়াহ'লে ইয়াত চাওক। যদি ডাটা পেক দিনত 2GB কে লাগে আৰু আনলিমিটেড কল লাগে, তেতিয়াহ'লে আপোনালোকে 97 ভৰালে 2GB ডে 15 দিনৰ বাবে পাব। আৰু যদি PV 197 ভৰাই তেতিয়াহ'লে 2GB ডে 70 দিনৰ ভেলিডিটি পাব আৰু আনলিমিটেড কল। আৰু PV 199 ভৰালে 2GB ডে আনলিমিটেড কল আৰু 100টা SMS পাব, লগত 30 দিন পাব। আৰু 347 ভৰালে 2GB ডে আনলিমিটেড কল উইথ 100 SMS 54 ডেজ পাব। আৰু ইয়াতে বহুত চাৰ্ট আছে, মই গোটেইখিনি নকওঁ। যদি আপোনালোকে এয়াৰটেল বা জিঅ' চিম BSNLলৈ কনভাৰ্ট কৰিব বিচাৰিছে, তেতিয়া কনভাৰ্ট কৰাৰ আগতে পোনপ্ৰথমে চাই ল'ব আপোনালোকৰ এৰিয়াত BSNL চিমৰ নেটৱৰ্কসমূহ ভালকৈ পায় নে নাপায়, বা নেটপেকসমূহ বা ডাটা স্পীড আহে নে নাহে, সবিশেষ প্ৰথমতে জানি ল'ব। তাৰপিছতে আপোনালোকে BSNLলৈ কনভাৰ্ট কৰিব। কাৰণ বহুতো হয়তো BSNLলৈ কনভাৰ্ট কৰিলে ইতিমধ্যে, কিন্তু কৰাৰ পিছত হয়তো নেটৱৰ্কসমূহ অহা নাই বা ডাটাসমূহ পাইছে যদিও লাহে লাহে নেটসমূহ আহিছে। গতিকে বহুত ধৰণৰ সমস্যা হৈছে BSNLলৈ কনভাৰ্ট কৰাৰ পিছত। যদি আপোনালোকৰ জেগাত যদি ঠিকে থাকে নেটৱৰ্কসমূহ পায় বা ডাটাসমূহ স্পীড আহে, তেতিয়াহ'লে কিন্তু BSNL চিমত আপোনালোকে কনভাৰ্ট কৰিব পাৰিব আৰু অতি কম খৰচত আপোনালোকে BSNL চিমৰ ৰিচাৰ্জৰ প্লেনসমূহ পাব। তো বন্ধু বান্ধৱীসকল, আৰু যদি আপোনালোকে ডাইৰেক্ট নতুনকৈ BSNL চিম ক্ৰয় কৰে, হয়তো পুৰণা এয়াৰটেল বা জিঅ' চিমটো বন্ধ কৰি থয়, তেতিয়া ক্ষেত্ৰতো কিন্তু আপোনালোকৰ সমস্যা হ'ব। কাৰণ সকলোৰে আধাৰ কাৰ্ড আছে বা বেংকত হয়তো সেই মোবাইল নম্বৰটো দিয়া আছিলে, আৰু যদি আপোনালোকে সেই চিমখন বন্ধ কৰি থয়, OTP নাহিব, যাৰ ক্ষেত্ৰত আপোনালোকে আকৌ বেলেগকৈ ৰিচাৰ্জ কৰিবলগীয়া হ'ব পাৰে। গতিকে যদি আপোনালোকে এয়াৰটেল চিম আছে, ডাইৰেক্ট যদি টাৱাৰ পায় বা আপোনালোকৰ নেটসমূহ আহিছে, তেতিয়া BSNL চিমলৈ কনভাৰ্ট কৰক। অন্যথা নতুনকৈ চিম লোৱাৰ প্লেনটো কেনচেল কৰিব লাগিব, কাৰণ নহ'লে আপোনালোকে দুয়োটা চিমতে ৰিচাৰ্জ কৰি ৰাখিব লাগিব। গতিকে যিটো কামে কৰে তাৰ আগত আপোনালোকে এবাৰ ভাবি চিন্তি কৰিব। যদি নতুনকৈ চিম লোৱা পৰিকল্পনা কৰিছে, ল'ব পাৰে, কিন্তু আপোনালোকৰ পুৰণি চিমতো হয়তো কেতিয়াবা ৰিচাৰ্জ কৰিবলগীয়া হ'ব পাৰে। তো বন্ধু বান্ধৱীসকল, আজি আছিলে এই তিনিটা ইম্পৰ্টেণ্ট আপডেট আৰু ইনফৰ্মেটিভ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে, চেনেলটোত নতুনকৈ আহিছিলে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা সুধিব থাকিলে কমেণ্ট কৰিব আৰু সকলোৰ মাজতে শ্বেয়াৰ কৰক, কাৰণ এই তিনিটা আপডেট সকলোৱে জনাটো উচিত।
ধন্যবাদ। জয় আই অসম।